নমস্কাৰ ক্লাছ 6 পৰা ক্লাছ 10 লৈকে যিমান কেইজন গাৰ্জিয়ান আছে প্ৰত্যেককে ভালদৰে মনোযোগৰে শুনিব এই ভিডিঅ'টোত মই খুব ইম্পৰ্টেন্ট আৰু ইনফৰমেটিভ বিষয় জনাই দিম আপোনালোকে ভালদৰে চাব আপোনালোকে হয়তো নিশ্চয় পৰীক্ষা পে চৰ্চা এইটোৰ বিষয়ে অৱগত হৈছে বা জানে যত আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ বিষয়ে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীক প্ৰশ্ন সুধিব পাৰিব সো আপোনালোকে কেনেকৈ ভাৰতৰ প্ৰধানমন্ত্ৰীক আপোনালোকৰ ল'ৰা ছোৱালীৰ বিষয়ে প্ৰশ্ন সুধিব সেই বিষয়ে মই ইয়াত ধুনীয়াকৈ স্টেপ বাই স্টেপ দেখুৱাই দিম আপোনালোকে ঘৰত আপোনালোকৰ মোবাইলে হওক বা ল্যাপটপ বা কম্পিউটাৰত এইখিনি কাম কৰিব পাৰিব আৰু এইখিনি খুব ইম্পৰ্টেন্ট হয় প্ৰত্যেকজন গাৰ্জিয়ানে কৰিব লাগিব ক্লাছ 6 পৰা ক্লাছ 10 লৈকে ঠিক আছে সো মই এতিয়া স্টেপ বাই স্টেপ দেখুৱাই দি আছো আপোনালোকে ভালদৰে চেষ্টা কৰিব ঘৰত কৰিবলৈ সো প্ৰথমত আপোনালোকে আপোনালোকৰ মোবাইলে হওক বা কম্পিউটাৰে হওক এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব লোৱাৰ পিছত আপোনালোকে ইয়াত সাৰ্চ কৰিব PPC 2025 কৰাৰ পিছত আপোনালোকে সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত আপোনালোকে এইটো পেজলৈ আহিব আৰু ইয়াত আপোনালোকে দেখিব ওপৰত ল্যাঙ্গুৱেজ দিয়া আছে আপোনালোকৰ সুবিধা অনুসৰি ল্যাঙ্গুৱেজটো সিলেক্ট কৰি ল'ব মই ইংৰাজী ৰাখিছো ইংৰাজীতে সহজ হয় ওকে এইখিনি কৰাৰ পিছত আপোনালোকে তললৈ আহিব আৰু ইয়াত চাব পেৰেন্টস বুলি লিখা আছে একচুয়ালি ইয়াত ষ্টুডেন্ট টিচাৰ দেন সকলো ইয়াত পাৰ্টিসিপেট কৰিব লাগে আৰু মই ইয়াত বিশেষকৈ আমাৰ ক্লাছ 6 পৰা 10 লৈকে যি কেইজন গাৰ্জিয়ান আছে সিহঁতৰ সুবিধাৰ বাবেহে মই এইটো ভিডিও বনাব লগা হৈছে ইয়াত পেৰেন্টসৰ বিষয়ে মই কম সো আপোনালোকে পেৰেন্টসৰ তলত যেটো দিয়া আছে ক্লিক টু পাৰ্টিসিপেট ইয়াত আপোনালোকে ক্লিক কৰিব দিয়াৰ পিছত আপোনালোকে নেক্সট পেজলৈ আহিব এইখন পেজ পাব আপোনালোকে আৰু ইয়াত আপোনালোকৰ নিজৰ নাম আৰু আপোনাৰ যেটো মোবাইল নম্বৰ আছে এক্টিভ মোবাইল নম্বৰটো দিব লাগিব কাৰণ আপোনালোকৰ মোবাইল নম্বৰতে এটা OTP আহিব সো ফুল নেম আৰু মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকে লগইনত ক্লিক কৰিব তেতিয়া আপোনালোকৰ মোবাইলত এটা OTP আহিব আৰু OTP টো ইয়াত দিয়াৰ পিছত আপোনালোকে সাবমিট কৰিব সাবমিট কৰাৰ পিছত আপোনালোকে এইখন পেজলৈ আহিব সো এইখন পেজ কেনেকৈ ফিল আপ কৰিব লাগিব মই গোটেইখিনি স্টেপ বাই স্টেপ দেখুৱাই দি আছো আপোনালোকে ধুনীয়াকৈ দেখিব আৰু নিজে কৰিবলৈ চেষ্টা কৰিব মই পুনৰ এবাৰ আপোনালোকক মনত পেলাই দিও এইখন ম্যান্ডেটৰী হয় প্ৰত্যেকজন গাৰ্জিয়ানে কৰিব লাগিব আৰু আপোনালোকে কৰিব বুলি মই আশাবাদী আৰু লগতে মই জনাই দিও যদি কোনো ল'ৰা বা ছোৱালীৰ মা কৰিব বিচাৰে মা কৰিব পাৰিব বা দেউতা যদি কৰিব বিচাৰে দেউতাই কৰিব পাৰিব আৰু যদি কোনোবা ল'ৰা ছোৱালীৰ মা বা দেউতা নাই তেনেহলে তেখেতৰ লিগেল গাৰ্জিয়ানো এইখিনি কৰিব পাৰিব আৰু কৰিব লাগিব প্ৰত্যেকজনে কৰিব বুলি মই অনুৰোধ কৰিলো সো এইখন পেজ অহাৰ পিছত আপোনালোকে ইয়াত চাব ইয়াত প্ৰথমত লিখিছে নেম অফ পেৰেন্টস সো যদি ল'ৰা বা ছোৱালীজনীৰ মাই কৰি আছে তেনেহলে মাৰ নামটো দিব ইয়াত প্ৰথম নামটো লিখিব আৰু হেকৰ লাষ্ট নেম যেটো আছে হেখিনি লিখি লব সো সাপোজ মই এটা এক্সাম্পলৰ বাবে এটা নাম দি আছো যেনেকুৱা মই এটা নাম দিম ইয়াত মই শিখা নাম দিলো মই এক্সাম্পলৰ বাবে দিছো আপোনালোকে আপোনালোকৰ নিজৰ নামটো দিব আৰু তাৰ পিছত মই লিখিলো ৰয় শিখা ৰয় লিখিলো যদি ল'ৰা বা ছোৱালীজনীৰ দেউতাই কৰিব বিচাৰে তেনেহলে দেউতাৰ নাম আৰু হেকৰ নামটো ইয়াত দিব যদি ল'ৰা বা ছোৱালীজনীৰ দেউতা বা মাক নাই বা উপস্থিতি নাই তেনেহলে লিগেল গাৰ্জিয়ান আছে তেখেতৰ কৰিব পাৰিব সো এনেকৈ নামটো দিব আপোনালোকে নেক্সট যাৰ ইয়াত নাম দিব আপোনালোকে সেই ব্যক্তিগৰাকীৰ ইয়াত ইমেইল আইডি দিব লাগিব ইমেইল আইডি যদি আপোনালোকে জানে খুবেই ভাল কথা হয় যদি নাজানে বা পাহৰি গৈছে তেনেহলে আপোনালোকৰ মোবাইলত চাব জিমেইল বুলি এটা এপছ পাব তাতে গৈ প্লাই আপোনালোকে আপোনালোকৰ মোবাইল আইডিটো তাৰ পৰা লব পাৰিব আৰু যদি জিমেইল আইডি নাই তেনেহলে আপোনালোকক ইমেইল আইডি এটা ক্ৰিয়েট কৰিব লাগিব কোনোবা এজন জনা ব্যক্তিৰ পৰা আপোনালোকে ক্ৰিয়েট কৰি লব ঠিক আছে এটো ম্যান্ডেটৰী হয় দিবই লাগিব নহলে ফৰ্মখন সাবমিট নহব সো মই ইয়াত ইমেইল আইডি এটা দিলো আপোনালোকক ডেমো ক্লাছটো দেখুৱাৰ বাবে এইবোৰ আপোনালোকে কপি নকৰিব আপোনালোকৰ নিজৰে দিব দেন আপোনালোকৰ নিজৰ এক্টিভ মোবাইল নম্বৰটো ইয়াত দিব দেন জেন্ডাৰ যদি মেল হয় মেল দিব আৰু ফিমেল হলে ফিমেল দিব এইখিনি আপোনালোকে জানি নিশ্চয় সো মই শিখা দিছো গতিকে মই ফিমেল দিলো দেন অকুপেশন সো আপোনালোকে যিয়ে ইয়াৰ নাম দিছে সেই ব্যক্তিগৰাকীয়ে যদি
গভৰ্ণমেণ্ট এমপ্লয়ী হয় বা প্ৰাইভেট হয় এইবোৰ চালে আপোনালোকে বুজিব পাৰিব গভৰ্ণমেণ্ট ছেক্টৰত কাম কৰা হয় বা প্ৰাইভেট ছেক্টৰত কাম কৰা হয় বিজনেছমেন হয় বা বিজনেছ দেন ফাৰ্মাৰ হয় হোম মেকাৰ হয় ৰিটায়াৰ্ড পাৰ্চন হয় যদি এইবোৰৰ ভিতৰত এটাও নহয় তেনেহ'লে আপোনালোকে এনি আদত ক্লিক কৰিব সো মই এনি আদত ক্লিক কৰি দিলোঁ আপোনালোকে নিজৰ মতে কৰিব যিখিনি আপোনালোকে কৰে সেইখিনি হিচাপত ইয়াত দিব দেন এড্ৰেছখিনি আপোনালোকে লিখিব লাগিব সো এড্ৰেছ আপোনালোকৰ নিজৰ এড্ৰেছ হিচাপত দিব ইয়াত সো যদি আপোনালোকৰ 17 সাল হয় বা আপোনালোকৰ যি ভিলেজ আছে ভিলেজটো এনেকৈ লিখিব ভিলেজ লিখাৰ পিছত আপোনাৰ গাঁৱৰ নামটো লিখিব যেনেকুৱা মই ভিলেজৰ নাম দিছোঁ এটা লিখিলোঁ দেন কমা দি পেলাই আপোনালোকে পোষ্ট অফিচ লিখিব পোষ্ট অফিচ আপোনালোকৰ যি হয় সেইটো লিখিব দেন আপোনালোকে পুলিচ ষ্টেচন লিখিব আপোনালোকৰ নিজৰ পুলিচ ষ্টেচন যিটো হয় সেইটো লিখিব আপোনালোকে লিখাৰ পিছত এইখিনি আপোনালোকে লিখিব লিখাৰ পিছত তলত আপোনালোকে চাব কাণ্ট্ৰিত আপোনালোকে ইণ্ডিয়া সিলেক্ট কৰিব ওকে দেন ষ্টেট আপোনালোকৰ ষ্টেট যি হয় সেইটো দিব আই হোপ অসমে হ'ব সকলোৰে দেন ডিস্ট্ৰিক্ট যিটো ডিস্ট্ৰিক্ট হয় দিব ধুবুৰী ডিস্ট্ৰিক্ট মোৰ হয় মই দিলোঁ দেন পিন কোড নম্বৰ আপোনালোকে নিশ্চয় জানে নিজৰ পিন কোড নম্বৰটো ইয়াত দি দিব ওকে দিয়াৰ পিছত ইয়াত লিখা আছে ৰিলেশ্যনশ্বিপ উইথ চাইল্ড অৰ্থাৎ আপোনাৰ যি ল'ৰা বা ছোৱালী আছে সেই ল'ৰা বা ছোৱালীৰ লগত আপোনাৰ কি সম্পৰ্ক হয় সেই সম্পৰ্কটো আপোনালোকে ইয়াত পুট কৰিব এতিয়া কথা হ'ল যদি আপুনি ইয়াত কোনোবা মাই ইয়াত ফৰ্মখন ফিল আপ কৰি আছে তেনেহ'লে আপোনাৰ ল'ৰা ছোৱালীৰ আপুনি কি হ'ব মাদাৰ হ'ব গতিকে মাদাৰ দিব আৰু যদি দেউতাই কৰি আছে তেনেহ'লে ফাদাৰ সিলেক্ট কৰিব আৰু যদি বেলেগ কোনোবাই কৰি আছে মা বা দেউতাকৰ এবচেন্সত তেনেহ'লে আপোনালোকে এটা অপচন আছে এনি আদাৰ দি দিব ওকে সো মই ইয়াত ফাদাৰ দিলোঁ নেক্সট যেটো স্টেপ হয় এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব ইয়াত দিয়া আছে চাইল্ড ডিটেইলছ অৰ্থাৎ আপোনাৰ যে ল'ৰা ছোৱালী আছে যিগৰাকী ল'ৰা ছোৱালীয়ে স্কুলত পঢ়ি আছে 6 পৰা 10 ভিতৰত হ'ব লাগিব তেখেতৰ নাম ইয়াত দিব লাগিব সো তেখেতৰ নাম মই ইয়াত যিকোনো এটা দিলোঁ আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ নাম দিব যেনেকুৱা মই দিলোঁ ৰাজ দাস ওকে দেন আপোনাৰ ল'ৰা বা ছোৱালীৰ জেন্ডাৰ সিলেক্ট কৰিব মেল হলে মেল হ'ব ফিমেল হলে ফিমেল হ'ব দেন ইয়াত দিছে কোনটো ক্লাছত আপোনাৰ ল'ৰা ছোৱালী জনে পঢ়ি আছে সো যদি 6 পৰা যেটো আমাৰ 10 লৈকে দিব কৈছে গতিকে যেটো ক্লাছৰ হয় সেইটো ক্লাছ সিলেক্ট কৰিব মই ক্লাছ 9 দিলোঁ আপোনালোকৰ ল'ৰা ছোৱালী ক্লাছ অনুযায়ী আপোনালোকে দিব দেন ডেট অফ বাৰ্থ আপোনালোকৰ ল'ৰা ছোৱালীৰ আধাৰ কাৰ্ডত আপোনালোকে চাব যেটো ডেট অফ বাৰ্থ দি আছে ধুনীয়াকৈ সিলেক্ট কৰিব প্ৰথমত আপোনালোকে ইয়াৰটো সিলেক্ট কৰিব দেন আপোনালোকে মাস সিলেক্ট কৰিব কৰাৰ পিছত যেটো ডেট আছে সেইটো সিলেক্ট কৰি দিব ওকে ধুনীয়াকৈ সিলেক্ট কৰিব ভুল নকৰিব দেন স্কুল নেম কোনখন স্কুলত আপোনাৰ ল'ৰা বা ছোৱালী গৰাকীয়ে পঢ়ি আছে সেইটো স্কুলৰ নাম লিখিব লাগিব মই লিখি দিলোঁ দেন বৰ্ডত আপোনালোকে আসাম সিলেক্ট কৰিব কাণ্ট্ৰিটো আপোনালোকে জানে ইণ্ডিয়া সিলেক্ট কৰিব দেন ষ্টেট অসম হ'ব আপোনালোকৰ যি ষ্টেট হয় নিশ্চয় অসমেই হ'ব সো ষ্টেটটো আপোনালোকে দিব অসম দিলোঁ আৰু ডিস্ট্ৰিক্ট যিখিনি হয় যেটো ডিস্ট্ৰিক্ট আছে আপোনালোকে নিশ্চয় জানে ধুবুৰী হলে ধুবুৰী দিব বেলেগ হলে বেলেগ দিব আৰু পিন কোড নাম্বাৰ এটো আপোনালোকে ধুনীয়াকৈ শুদ্ধকৈ দিব ওকে এইখিনি গোটেইখিনি আপোনালোকে ধুনীয়াকৈ কৰিব কৰাৰ পিছত ইয়াত এটা এক্টিভিটি থাকিব সো এইখিনিতে মই আপোনালোকক জনাই দিওঁ এইখন এক্টিভিটি প্ৰত্যেকজন গাৰ্জিয়ানৰে সেম নহব আপোনালোকৰ বেলেগ এক্টিভিটি আহিব গতিকে এইখিনি ধুনীয়াকৈ পঢ়ি ল'ব আৰু তাৰ পিছত শুদ্ধটো টিক মাৰ্ক কৰি দিব সো ইয়াত মই যিকেটা কোৱেশ্চন ইয়াত আছে মই ফিল আপ কৰি দিম ধুনীয়াকৈ আৰু আপোনালোকে চাব আপোনালোকৰ কোৱেশ্চনবোৰ ব্লেক হ'ব গতিকে কোৱেশ্চন অনুসৰিহে আপোনালোকে আনসাৰবোৰ দিব ধুনীয়াকৈ আৰু দিয়াৰ পিছত শেষত আপোনালোকে যে পিএম লৈ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ প্ৰশ্ন খুদিব লগা আছে সেইটো আপোনালোকে ইয়াত খুদিব পাৰিব সো কি প্ৰশ্ন খুদিব লাগিব কেনেকৈ খুদিব লাগে মই ইয়াত দেখুৱাই দিম আপোনালোকে ধুনীয়াকৈ লিখিব পাৰিব সো মই কোৱেশ্চন কেইটা ইয়াত সমাধান কৰি দি পেলাই এক্টিভিটি কেইটা কৰি দি পেলাই তাৰ পিছত কোৱেশ্চন কেইটা মই খুদি আছো বা আপোনালোকক দেখুৱাই দি আছো সো এক্টিভিটিত 1ত দিয়া আছে আপোনালোকক দেখিব পাৰিব আপোনালোকৰ যেতিয়া আপোনালোকে কৰিব সো 5টা কোৱেশ্চন থাকিব প্ৰথমত দিয়া আছে চাইল্ড ষ্টাৰ্টস
complaining of stomach aches every morning during exam week but seems fine on weekends. So আমি বুজা পালো যে আপোনাৰ ল'ৰা বা ছোৱালীয়ে কি কৰে যে যেতিয়া পৰীক্ষা আহে তেতিয়া হিয়তে এটা কমপ্লেইন কৰে বা অজুহাত দেখুৱায় যে পেট বিষাই আছে বাট কিন্তু seems fine কিন্তু ভাল হয় পেটৰ বিষটো ভাল হৈ যায় কেতিয়া যেতিয়া এক্সাম পাৰ হৈ যায় সো বুজা পালো এক্সাম আহিলে পেটৰ বিষ উঠে আৰু এক্সামটো শেষ হলে পেটৰ বিষটো ভাল হৈ যায় সো আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে আপোনাৰ ল'ৰা বা ছোৱালীয়ে কি কৰিব বিচাৰি আছে So what could this behavior indicate? So আপোনাৰ ল'ৰা ছোৱালীৰ এনেকুৱা ধৰণৰ কথা বা আচৰণ ব্যৱহাৰখিনি যে কৰিলে এইখিনিৰ পৰা আপোনালোকে কি বুজা পালে বা এইখিনিয়ে কি বুজায় সো এইখিনি আন্ডাৰষ্টেণ্ডিংৰ কোৱেশ্চন হয় পেডাগজি টাইপৰ হয় সো এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে দেখিব পাৰিব সো ভালদৰে কহি ল'ব তাৰ পিছত শুদ্ধ আনসাৰটো টিক মাৰ্ক কৰিব সো এইটো কোৱেশ্চনৰ শুদ্ধ আনসাৰটো হ'ব এক্সামিনেশ্যন এনজাইটি গতিকে মই ইয়াত টিক মাৰ্ক দিলো ওকে দিয়াৰ পিছত সেকেন্ড কোৱেশ্চন দিয়া আছে হাউ অফেন শুড ষ্টাডি ব্ৰেকস বি টেকেন অৰ্থাৎ যে আপোনাৰ ল'ৰা বা ছোৱালী পঢ়ি থকাৰ সময়ত কিমান সময়ৰ মূৰে ব্ৰেক ল'ব লগা হয় ব্ৰেকটো আপোনালোকে বুজি পায় সো এইখিনি মোৰ মতে only after completing a subject অৰ্থাৎ যেটো টপিক আপোনাৰ ল'ৰা বা ছোৱালীয়ে পঢ়িবলৈ ষ্টাৰ্ট কৰিছে হেতু কমপ্লিট কৰাৰ পিছত হে ব্ৰেক লোৱাটো প্ৰয়োজন এটো মোৰ হিচাপত হয় এনে অপচনত দিয়া আছে এভৰি 2 আৱাৰ্স প্ৰত্যেক 2 ঘণ্টাৰ মূৰে ব্ৰেক ল'ব লাগে দেন এভৰি 30 to 40 মিনিটস ইমান সময়ৰ মূৰে ব্ৰেক ল'ব লাগে ব্ৰেকস are not necessary ব্ৰেক necessary নহয় ব্ৰেকৰ প্ৰয়োজন আছে ইয়াত necessary নহয় বুলি কৈছে প্ৰয়োজন নাই বুলি কৈছে ব্ৰেক ল'ব লাগে আৰু শেষত দিছে only after completing a subject অৰ্থাৎ যেটো টপিক যেটো সাবজেক্ট পঢ়িবলৈ ষ্টাৰ্ট কৰিছে হেতু কমপ্লিট কৰাৰ পিছত হে ব্ৰেক ল'ব বুলি মই ভাবো সেই কাৰণে মই ইয়াত শুদ্ধ টিক মাৰ্ক দিলো সো আপোনালোকৰ কোৱেশ্চন হিচাপত আপোনালোকে টিক মাৰ্কটো দিব এনেকুৱা কোৱেশ্চন ডাইৰেক্ট নাহিব পাৰে ব্লেক কোৱেশ্চন আহিব আপোনাৰ তাতে কোৱেশ্চন নম্বৰ 3 if you find your child sleeping on their books during study hours what should you do অৰ্থাৎ ইয়াত সুধিছে যে আপোনালোকৰ ল'ৰা ছোৱালীয়ে যেতিয়া কিতাপ পঢ়ি থাকে পঢ়ি থকাৰ সময়ত পঢ়ি থকা টেবুলতে হিয়তে কি কৰে টোপনি যায় সো এই ক্ষেত্ৰত আপুনি কি কৰা উচিত এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে সো ইয়াত দিছে wake the child up and scold them for sleeping অৰ্থাৎ আপোনাৰ ল'ৰা ছোৱালীক জগাই দিব আৰু কিয় টোপনি গৈছে কিয় পঢ়া নাই তাৰ বিষয়ে কি কৰিব স্কল্ড কৰিব গালি খাপনি দিব সো এনেকুৱা কৰা উচিত নহয় নেক্সট দিয়া আছে wake the child up and suggest a short break আপোনাৰ ল'ৰা ছোৱালীক জগাই দিব and suggest পৰামৰ্শ দিব সাজেশন দিব কিয়ৰ বাবে short break এটা ব্ৰেক লোৱা অৰ্থাৎ অলপ জিৰণি লোৱা বা অলপ ঘূৰি আহা এনেকুৱা এটা ব্ৰেক লোৱাৰ বাবে আপোনালোকে সাজেশন দিব সো মোৰ মতে এটোৱে ঠিক যেন লাগিছে মই টিক মাৰ্ক দিলো নেক্সট দি আছে ignore it the child will get back and study ignore it অৰ্থাৎ আপোনালোকে একোৱে নকব টোপনি গৈছে আৰু উঠিব পঢ়িব সো এইখিনি কৰিব নালাগে দেন দি আছে force the child to continue studying আপোনালোকে আপোনালোকৰ চাইল্ডক কি কৰিব ফোৰ্স কৰিব পঢ়িব লাগিব কিয় টোপনি গৈছা মাৰপিট কৰিব লাগিব এনেকুৱা ধৰণৰ কথা সো এইখিনি কৰিব নালাগে ধুনিয়াকৈ কি কৰিব লাগিব আপোনাৰ ল'ৰা ছোৱালীক জগাই দিব তাৰ পিছত ধুনিয়াকৈ সাজেশন দিব বুজাই দিব যে অলপ শৰ্ট ব্ৰেক লোৱা অলপ ঘূৰি আহা অলপ জিৰণি লোৱা তাৰ পিছত আকৌ পঢ়িবলৈ বহা সো এনেকুৱা ধৰণৰ পৰামৰ্শ আপোনালোকে দিব গতিকে এটো শুদ্ধ হ'ব সো এটো টিক মাৰ্ক দিব আপোনালোকে নেক্সট কোৱেশ্চন নম্বৰ 4 when your kid says অৰ্থাৎ আপোনাৰ ল'ৰা ছোৱালী যেতিয়া ক'ব কি ক'ব I studied all day যে মই গোটেই দিন পঢ়িলো তেতিয়া আপুনি কি কৰিব ল'ৰা ছোৱালী ক'লে মই গোটেই দিন পঢ়িলো সো আপোনালোকে কি ক'ব তেতিয়া cross check with other members at home অৰ্থাৎ আপোনাৰ ঘৰত বাকিবোৰ ল'ৰা ছোৱালী বা গাৰ্জিয়ান যিয়ে আছে হিয়তক লৈ পেলাই cross check কৰিব এটো ঠিক নহয় কথা ask them to explain what they learned অৰ্থাৎ আপোনাৰ ল'ৰা ছোৱালীক খুদিব যে কি শিকিছা হেখিনি এক্সপ্লেইন কৰা মোলৈ নেক্সট দি আছে have a friendly discussion on actual study time যে আপুনি কি কৰিব আপোনাৰ ল'ৰা ছোৱালীৰ লগত ফ্ৰেন্ডলি অৰ্থাৎ ফ্ৰেন্ডৰ নিচিনাকৈ ধুনিয়াকৈ এটা ডিসকাশন কৰিব আলোচনা কৰিব কি আলোচনা on actual study time যে কেনেকৈ পঢ়া-শুনা কৰিব লাগে বা কি শিকিলা পঢ়া-শুনাৰ সময় অৰ্থাৎ পঢ়া-শুনাৰ বিষয়ে ধুনিয়াকৈ এটা ষ্টাডি কৰিব বা ডিসকাশন কৰিব
হেতু ফ্ৰেন্ডলি হ'ব লাগে সো মোৰ হিসাবত এটো আনসাৰ শুদ্ধ হ'ব লাগে নেক্সট দি আছে লুক ফৰ এভিডেন্স অৰ্থাৎ আপুনি এভিডেন্স কিবা প্ৰুফ বিচাৰিব যে তুমি গোটে দিন পঢ়িছা না নাই টাইম অন ফোন ওয়াচিং টেলিভিশন প্লেইং ভিডিও গেমস অৰ্থাৎ এইবোৰ কৰিছা নেকি তুমি সঁচাই পঢ়িছা না নাই এনেকুৱা ধৰণৰ কৰিব নালাগে আপুনি কি কৰিব যদি আপোনাৰ লৰা ছোৱালী কৈছে যে মোৰ পঢ়াশুনা শেষ গল মই গোটে দিন পঢ়িলো তেতিয়া আপুনি কি কৰিব ফ্ৰেন্ডলি এটা ডিসকাশন কৰিব অন একচুয়াল স্টাডি টাইম পঢ়াশুনাৰ বিষয়ে ধুনিয়াকৈ আপোনাৰ লৰা ছোৱালীক বুজাই দিব সো আই হোপ দিস উইল বি দ্য কাৰেক্ট আনসাৰ and this is the last question the night before exam you should অৰ্থাৎ আপোনাৰ লৰা ছোৱালীৰ যেতিয়া পৰীক্ষা আহিব সো পৰীক্ষা অহাৰ আগৰ ৰাতি আপোনাক কি কৰা উচিত সো আপুনি কি কৰিব ask them for good night sleep অৰ্থাৎ আপোনাৰ লৰা ছোৱালীক খুদিব যে টোপনি যোৱা গুড নাইট কব আৰু ভালদৰে টোপনি যাবলৈ কব আৰু পৰীক্ষা যাতে কালি ভাল হয় হেতু আপোনালোকে উইশ কৰিব অৰ্থাৎ ভালকৈ টোপনি যাবলৈ কব নেক্সট কৈছে give them a 3-hour lecture session অৰ্থাৎ আপুনি কি কৰিব আৰু লেকচাৰ সেশন দিব এটা লেকচাৰ দিব পঢ়াশুনাৰ বিষয়ে কব 3 ঘণ্টা ধৰি সো মোৰ হিসাবত পৰীক্ষাৰ আগৰ ৰাতি আৰু লৰা ছোৱালীক ভালকৈ মানে পঢ়িবা বা লেকচাৰ দিব লাগে বা পঢ়াশুনাৰ বিষয়ে প্ৰেছাৰ দিব লাগে এখিনি মোৰ হিসাবত কৰিব নালাগে পৰীক্ষাৰ আগৰ ৰাতি আপোনাৰ লৰা ছোৱালীক গুড নাইট স্লিপৰ বাবে কব লাগে যিখিনি পঢ়িছা ভালে হৈছে হেখিনি ৰিভাইজ কৰা আৰু ভালকৈ টোপনি যোৱা কাৰণ টোপনি এটা আমাৰ এটা শৰীৰৰ খাদ্য হয় যেটো ভালদৰে যদি আমি নকৰো তেনে হলে হয়তো আমাৰ লোকৰ অসুবিধা হ'ব পাৰে সো বিশেষকৈ পৰীক্ষাৰ আগৰ দিনা আমাৰ গুড স্লিপ হোৱাটো খুবেই প্ৰয়োজন হয় সো এইখিনিয়ে মোৰ হিসাবত নিজৰ লৰা ছোৱালীক কোৱা উচিত যে ভালকৈ টোপনি যোৱা আৰু অহাকালি ভালকৈ ৰাতিপুৱা উঠি পেলাই পৰীক্ষাৰ বাবে সাজু হবা সো এটোৱে ৰাইট আনসাৰ হ'ব মোৰ মতে then কোৱা আছে coax them to revise and then sleep even if it is late সো আপুনি জোৰ দিব আৰু কব যে যদিও লেট হয় বা ৰাতি পুৱাই যায় বা ৰাতি শেষ হৈ যায় বা লেট হয় তথাপিও তোমাৰ পঢ়াশুনাখিনি ৰিভাইজ হ'ব লাগিব জোৰ দিব সো এইখিনি কৰিব কেতিয়াও নালাগে নেক্সট কৈছে ask them to plan for a career change অৰ্থাৎ career change বা career কেনেকৈ বনাব লাগে এইখিনিৰ বিষয়ে আপুনি চৰ্চা কৰিব এইখিনিৰ বিষয়ে শিকাই দিব আপোনালোকৰ লৰা ছোৱালীক সো পৰীক্ষাৰ আগৰ ৰাতি এনেকুৱা একই কৰিব নালাগে মোৰ হিসাবত এটো শুদ্ধ হ'ব যে আপোনাৰ লৰা ছোৱালীক গুড স্লিপৰ বাবে ভালদৰে কব আৰু টোপনি যাবলৈ দিব সো এনেকুৱা ধৰণৰ কোৱেশ্চন এক্টিভিটি আপোনালোকে দেখিব পাৰিব আপোনালোকৰ ফৰ্মত সো আপোনালোকে ধুনিয়াকৈ পঢ়ি লব তাৰ পিছত যেটো শুদ্ধ হয় টিক মাৰ্ক দিয়াৰ পিছত ইয়াত কৈছে কোৱেশ্চন টু পিএম লৈ আমি প্ৰশ্ন খুদিম যে আমাৰ লৰা ছোৱালীৰ পঢ়াশুনাৰ বিষয়ে কি প্ৰশ্ন আছে আমাৰ মনত হেখিনি খুদিব পাৰিম submit a question of your choice related to life skills exam preparation and stress career guidance and more that you would like to ask the prime minister in not more than 500 characters so ইয়াত আপোনাৰ লৰা ছোৱালীৰ এইবোৰৰ বিষয়ে এটা প্ৰশ্ন খুদিব কৈছে আপোনালোকে ইয়াত ধুনিয়াকৈ এটা প্ৰশ্ন খুদি লব মই প্ৰশ্নৰ বাবে মই প্ৰশ্ন এটা লিখি ৰাখিছো কাৰণ ইয়াত লিখি দিলে আৰু লেট হ'ব গতিকে আপোনালোকে নিজৰ মতে এটা প্ৰশ্ন ভালদৰে কৰি লব আৰু ইয়াত প্ৰশ্নটো আপোনালোকে লিখি দিব যেনেকুৱা মই যেটো প্ৰশ্ন ইয়াত লিখি ৰাখিছো এটো প্ৰশ্ন হয় আপোনালোকে চাই লব পাৰিব যদি আপোনালোকৰ হেল্প হয় বুলি ভাবে তেনে হলে আপোনালোকে প্ৰশ্নটো লিখিব পাৰিব ওকে প্ৰশ্নটো মই ইয়াত ডাইৰেক্ট কপি পেষ্ট কৰি দিছো So, my likhisu a respected Prime Minister, take my respectful greetings. My question is that how can I keep my children away from exam stress? In today's technological era, children live with their mobile phones. So how can I keep them away from mobile phones during exams so that they can focus on their studies and their stress can be relieved? Thanks. So, এখানে মোৰ মতে লিখিছো আপোনালোকে আৰু ধুনিয়াকৈ লিখিব পাৰিব আপোনালোকৰ লৰা ছোৱালীৰ পঢ়াশুনাৰ বিষয়ে যদি কোনো প্ৰশ্ন আছে বুলি আপোনালোকে ভাবে তেনে হলে ইয়াত ধুনিয়াকৈ লিখি প্লাই আপোনালোকে হেকত সাবমিটত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ কোৱেশ্চন লগতে যিখিনি ডিটেইলছ আপোনালোকে ফিল আপ কৰিলে গোটেখিনি ডিটেইলছ আপোনালোকৰ ডিটেইলছখিনি পিএমৰ ওচৰলৈ যাব হেখিনি মনিটৰ কৰিব সো মই পুনৰ এবাৰ মনত পেলাই দিছো এইখিনি ম্যান্ডেটৰি হয় প্ৰত্যেকজনে কৰিব সো যেটো গাৰ্জিয়ান সকলৰ বাবে হয় পেৰেন্টছৰ বাবে হয় গতিকে আপোনালোকে অবহেলা নকৰিব আপোনালোকৰ
ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ বিষয়ে সোধাৰ এটা সুযোগ কৰি দিছে PM লৈ গতিকে আপোনালোকে এইখিনি কাম কৰিব বুলি মই আশা ৰাখিলোঁ সো মই ইয়াতে শেষ কৰি দিওঁ আপোনালোকে সাবমিট কৰিব আৰু সাবমিট কৰাৰ পিছত দেখিব যে আপোনাৰ যিখিনি সাবমিশন এইখিনি সাকসেসফুলি হৈছে বুলি আহিছে না নাই অৰ্থাৎ সাবমিট কৰাৰ পিছত সাকসেসফুল আহিব যদি সাকসেসফুল আহিছে তেনেহলে হৈছে যদি অহা নাই তেনেহলে আপোনালোকে পুনৰ হয়তো কৰিব লাগিব নেটৰ কিবা ইস্যু থাকিব পাৰে আপোনালোকে ভালদৰে চাব এবাৰ সো আজিলৈকে এইখিনি খুব ইম্পৰ্টেন্ট হয় গুৰুত্ব সহকাৰে আপোনালোকে কৰিব খুব ইনফৰমেটিভ হয় সো তো মই তেনেহলে ভিডিওটো ইয়াত শেষ কৰিছো থ্যাংক ইউ হ্যাভ আ গুড ডে